এই লাইনৰ কানেকশ্যনটো দিয়া নাই। বিভাগৰ পৰা আমাক ফাণ্ড দিছে, ক্লাছৰুমৰ ভিতৰত থাকাই নাযায়, সেইকাৰণে আমি বাহিৰতে ল'ৰা ছোৱালীখিনি ৰাখি মই এই মুহূৰ্তত উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ যি তাৰিয়াভিটা বুলি কয়, আৰু এই তাৰিয়াভিটা আচলতে সাতশিমলাচৰৰ যি প্ৰাথমিক বিদ্যালয়, সেই সাতশিমলা প্ৰাথমিক বিদ্যালয়ৰ এটা দৃশ্য আমি দেখাবলৈ যত্ন কৰিম এনকেটিভি দৰ্শকসকলক। কিয়নো যি সময়ত পৰ্যাপ্ত গৰমে আচলতে ৰাজ্যখন ধৰিছে, সেই অৱস্থাত আচলতে বিদ্যালয়ৰ কোন ছাত্ৰ ছাত্ৰীয়ে গছৰ তলত বহি আচলতে পাঠদান কৰিব লগা হৈছে, সেই দৃশ্য আমি এনকেটিভি দৰ্শকসকলক দেখাবলৈ যত্ন কৰিম। এয়া হৈছে গোৱালপাৰা জিলাৰ যি সাতশিমলাচৰ প্ৰাথমিক বিদ্যালয়, সেই প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য আমি এনকেটিভি দৰ্শকসকলক দেখুৱাইছোঁ যে এনেকুৱা আচলতে গৰমৰ মাজত আচলতে কোন ছাত্ৰ ছাত্ৰী গছৰ তলত বহি এনেকৈ পাঠদান কৰিব লগা হৈছে। এইখন স্কুল আচলতে আজিলৈকে বিভাগীয় ফালৰ পৰা কোনো ধৰণৰ শিক্ষাৰ যি উন্নয়ন বুলি দাবী কৰিছে বিভাগে, সেই উন্নয়ন আমি দেখিবলৈ যত্ন কৰিছোঁ। এয়া হৈছে প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। কেনেকৈ আচলতে টিনৰ চালি বনাই সেই চালিৰ তলত আচলতে পাঠদান কৰিব লগা হৈছে। গৰমত সহ্য কৰিব নোৱাৰি আচলতে বাহিৰত এনেকৈ ল'ৰা ছোৱালী পাঠদান কৰিব লগা হৈছে। এই মুহূৰ্তত কিছুমান ল'ৰা ছোৱালী ইয়াতে গছৰ তলত বহি পাঠদান কৰিছে, আৰু তেখেতৰ পৰা আমি কিছু কথা জানিব খুজিম। কেনেকুৱা কষ্ট পাইছা না বাহিৰত পঢ়া শুনা কৰি? কষ্ট হৈছে গৰমৰ কাৰণে এনে বাহিৰত আহিছা? কি কবা, গৰমৰ কাৰণে এনেকুৱা বাহিৰত পঢ়িব লগা হৈছে নেকি? আমি এনকেটিভি দৰ্শকসকলক দেখুৱাইছোঁ সামগ্ৰিক দৃশ্য। এই সাতশিমলা যি চৰ প্ৰাথমিক বিদ্যালয়, সেই সাতশিমলা চৰ প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য আমি এনেকৈ মোৰ সৈতে এই স্কুলৰ এজন শিক্ষক আছে, তেখেতৰ পৰা আমি কিছু মন্তব্য ল'ম। ছাৰ, আচলতে গৰমৰ কাৰণে ল'ৰা ছোৱালী এনেকুৱা বাহিৰত পাঠদান কৰিব লগাইছে, কি ক'ব? হয়, বহুত গৰম হয়, আৰু এই আমাৰ যিহেতু এই লাইনৰ কানেকশ্যনটো দিয়া নাই, বিভাগৰ পৰা আমাক ফাণ্ড দিছে, আৰু আমি অফিচত মানে কি যিখিনি দিব লাগে ডকুমেণ্টছ বা যিখিনি ফিজ দিব লাগে দি আহিছোঁ, কিন্তু তেওঁলোকে অলপ সময় লাগিব বুলি কৈছে, আৰু সেইকাৰণে ক্লাছৰুমৰ ভিতৰত থাকাই নাযায়, সেইকাৰণে আমি বাহিৰতে ল'ৰা ছোৱালীখিনি ৰাখি যাতে পঢ়াব পাৰোঁ, আৰু সেইকাৰণে আমি ইয়াতে তাৰমানে ষ্টুডেণ্টখিনি আমি পঢ়াই আছোঁ। বহুত কষ্ট হৈছে। হয়, গৰমৰ কাৰণে বহুত কষ্ট হৈছে, আপোনালোকে দেখাই পাইছে। বিভাগীয় ফালৰ পৰা আচলতে এই স্কুলখনৰ বিল্ডিঙৰ কোনো ব্যৱস্থা কৰা নাই? ব্যৱস্থা কৰা নাই। আগতে এবাৰ এটা ফাণ্ড আহিছিলে, কিন্তু তেতিয়া আমাৰ কোনো ধৰণৰ মাটি নাছিল, যিহেতু চৰৰ স্কুল আছিল। তাৰপিছত এইটো ৰিফাণ্ড হ'ল, এইটো ঘূৰি গ'ল বিল্ডিংটো। তাৰপিছত নেক্সট এতিয়া অহা নাই, আৰু মাটিখিনিৰো মানে ইয়াৰে নামজাৰি হোৱা নাই মাটিটো, সেইকাৰণে অলপ অসুবিধা হৈ আছে। চৰৰ পৰা ট্ৰান্সফাৰ কৰি ইয়াতে ইয়াতে আহিছোঁ। হয়, নিশ্চয়কৈ ক'বলগীয়া আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া আছিল আচলতে প্ৰকৃততে এই সাতশিমলা চৰৰ স্কুলখন আচলতে যেতিয়া গৰাখহনীয়াৰ কবলত পৰি আচলতে পৰিৱৰ্তন কৰিব লগা হৈছে, বেলেগ স্থানান্তৰ কৰিব লগা হৈছে, আৰু স্থানান্তৰ কৰাৰ পিছত আজিলৈকে এইখন বিদ্যালয়ত কোনো ধৰণৰ আন্তঃগাঁথনিৰ ব্যৱস্থা বা চৰকাৰীভাৱে যিসকল সুবিধা থাকিব লাগে সেইসকল সুবিধা থকা নাই, যাৰ বাবে আচলতে কোন ল'ৰা ছোৱালী আমি আৰু এবাৰ এনকেটিভি দৰ্শকসকলক দেখুৱাইছোঁ যে কোন ল'ৰা ছোৱালীক আচলতে এনেকৈ গছৰ তলত বহুৱাই শিক্ষকে আচলতে পাঠদান কৰিব লগা হৈছে। আমাৰ এই প্ৰতিবেদনৰ পিছত আচলতে শিক্ষা বিভাগক দাবী কৰা উন্নয়নৰ দাবী কৰা যি শিক্ষামন্ত্ৰী ডাঙৰীয়া আছে, তেখেতে কেনেধৰণে পদক্ষেপ লয় সেয়া হ'ব পৰৱৰ্তী লক্ষণীয়।